MLA গৈ বিজেপিৰ লগত তাতকৈ ডাইৰেক্টলি আমি বিজেপিক ভোট দি দিব লাগে নে নালাগে লাগে সেইকাৰণে ৰাইজ এইবাৰ আপোনালোকে সকলোৱে ডাইৰেক্টলি বিজেপিক ভোট দিব ঠিক আছে আজি আপোনালোকে চাওক কংগ্ৰেছৰ দিনত যদি 1 লাখ চাকৰি হলহেতেন দালালে কিমান খালেহেতেন আধা টকা দালালে খালেহেতেন নাই ইয়াত যিমান ডেকা লৰা আছে একবাৰ মনত হাত থৈ কওক কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি লবৰ কাৰণে 5 লাখ টকা ঘোষ দিব লাগিছিল নে নাই বিজেপি দিনত চাকৰিত পইচা দিব লাগে বিজেপি দিনত চাকৰিত পইচা দিব লাগে 1 লাখ চাকৰি যে হল কোনবা 1 টকা ঘোষ দিছে বিজেপি দিনত দালালি কমিছে নে নাই এতিয়া মই আপোনালোকক কৈছো ইলেকশনৰ পিছতে মই আৰু 50,000 চাকৰি মই খুলি দিম 50,000 চাকৰি কোনে পাব গৰীবে পাব চাকৰি কোনে পাব পঢ়া শুনা কৰা গৰীব ঘৰৰ লৰা ছোৱালীয়ে পাব টকা থাকা মানুহে চাকৰি নাপায় কিন্তু কংগ্ৰেছৰ দিনত যদি 1 লাখ চাকৰি হলহেতেন তেতিয়ালে কিমান টকা ঘোষ খালেহেতেন আপোনালোকে নিজে হিসাব কৰক আজি ইয়াতে আমাৰ মা সকল আহিছে কংগ্ৰেছৰ দিনত অৰুণোদয় আছিল নেকি কংগ্ৰেছৰ দিনত অৰুণোদয় আছিল নেকি আপোনালোকক অৰুণোদয় লাগে নে নাই কাক কাক অৰুণোদয় লাগে হাত দাঙক লাগে ৰ কাউকে গামছা খন্দে অৰুণোদয় লাগে কোনে কোনে অৰুণোদয় এতিয়া পাই আছে হাত ডাঙৰ পাই আছে ইমানে আৰু পাব লাগে কাৰ কাৰ ইচ্ছা আছে এই তহঁতক কি অৰুণোদয় লাগে এতিয়া মই ৰূপহীত আজি কথা দি গলো প্ৰথম ক ৰেশন কাৰ্ড কাৰ কাৰ আছে হাত ডাঙৰ আছে আজি মই ৰূপহীত কথা দি গলো যিমান মানুহৰ ৰেশন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব 100% সকলোৱে পাব কংগ্ৰেছে অৰুণোদয় দিব পাৰে নেকি